হেল্ল' ষ্টুডেণ্টছ, তোমালোকক এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আগৰ এটা ভিডিঅ'ত মই ইংলিছৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ কাৰণে কি আহিব ইংলিছ ছাবজেক্টৰ সেইটো মই আলোচনা কৰিছোঁ আৰু এক্সাম কেতিয়া হ'ব সেইটো আলোচনা কৰিছোঁ। তোমালোকৰ এক্সাম জুন মাহত হ'ব। জুন মাহৰ কিমান তাৰিখে হ'ব মই অলপ পিছত কৈ আছোঁ, তাৰিখটো কৈ আছোঁ। কিন্তু আজি আমি বাকী যিকেইটা ছাবজেক্ট বাকী আছে সেইকেইটা ছাবজেক্টৰ এক্সামত কি আহিব, সেইখিনি কি চেপ্টাৰ আহিব, কি গ্ৰামাৰ আহিব, কি ভিতৰুৱা বস্তু আহিব, সেইখিনি আমি আলোচনা কৰোঁ। ফাৰ্ষ্ট আমি অসমীয়াৰখিনি আলোচনা কৰিম, দেন বিজ্ঞান, গণিত, সমাজ বিজ্ঞান সকলোখিনি আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাবা। অসমীয়াৰ গ্ৰুপ এৰ পৰা আহিব, পদ্যাংশৰ পৰা আহিব শিশুলীলা, মানৱ বন্দনা। এই দুটা কবিতা তোমালোকে ইয়াতে লিখকৰ পৰিচয়খিনি, কবিৰ পৰিচয়খিনি যি আছে ভিতৰৰ পৰা তোমালোকে গোটেইখিনি মুখস্থ কৰিবা। মোৰ ইউটিউবত ভিডিঅ' দিয়া আছে ভিতৰৰ পৰা কি পঢ়িব লাগিব, ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি। হাফ ইয়াৰলিয়ে হওক বা ফাৰ্ষ্ট ইউনিট টেষ্ট কিবা এটাত দিয়া আছে, তাতে ভিতৰৰ পৰা কি পঢ়িব লাগিব সেইখিনি তোমালোকে চাই ল'বা। আৰু গদ্যাংশৰ পৰা আহিব অন্যৰ প্ৰতি ব্যৱহাৰ, সময়। কিছুমান স্কুলত আকৌ বা কিছুমান ডিষ্ট্ৰিক্টত আকৌ এইটো আহিব, অন্ধবিশ্বাস আৰু কুসংস্কাৰ এইটো দিব, আৰু কিছুমানত আকৌ যুঁজটোও দি দিব। তোমালোকে এবাৰ স্কুলৰ অসমীয়া মেমৰ লগত এবাৰ ডিছকাছ কৰি ল'বা। কিন্তু এই দুটা দিয়াৰ চান্স একেবাৰে কম। তোমালোকে অন্যৰ প্ৰতি ব্যৱহাৰ আৰু সময় এই দুটা পঢ়িলেই হৈ যাব। তাৰপিছত গ্ৰুপ বিৰ পৰা পদ্যাংশৰ পৰা হনুমন্তৰ লংকা দৰ্শন আৰু গদ্যাংশৰ পৰা চৰ ধৰা এইখিনি পঢ়িবা। আৰু ব্যাকৰণ আৰু দ্ৰুত পাঠৰ পৰা কি পঢ়িব লাগিব সেইখিনি আলোচনা কৰি আছোঁ। দ্ৰুত পাঠৰ পৰা তোমালোকে একচুৱেলি বেছি পঢ়িব নালাগে। দ্ৰুত পাঠৰ পৰা যদি তোমালোকে ফাইনেল এক্সামৰ কাৰণেও জাষ্ট দুটা জনগোষ্ঠী, তোমালোকৰ যে কিতাপখন আছে তাৰে যদি দুটা জনগোষ্ঠী তোমালোকে নিজৰ মন পচন্দৰ, আহোমসকল, কাৰ্বিসকল, এই দুটা জনগোষ্ঠী যদি তোমালোকে বাছি লৈ ইহঁতৰ সাজপাৰ, ইহঁতৰ খাদ্যভাস, তাৰপিছত সিহঁতৰ ডান্স, তাৰপিছত সিহঁতৰ দুটা ইম্পৰ্টেণ্ট ফেমাছ ব্যক্তিৰ বিষয়ে দুটা জনগোষ্ঠীৰ বিষয়ে যদি তোমালোকে বহুত ভালকৈ মুখস্থ কৰা, ফাইনেল এক্সামতো আৰু বেছি পঢ়িব নালাগে। জাষ্ট দুটা জনগোষ্ঠী তোমালোকে ভালকৈ মুখস্থ কৰিলে ফাইনেলৰ কাৰণেও হৈ যাব। এতিয়া ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণেও তোমালোকে দুটা জনগোষ্ঠী, 4টা দিয়া আছে, দুটা বাছি লৈ মুখস্থ কৰিবা। আৰু ব্যাকৰণৰ কাৰণে কি আহিব, ব্যাকৰণৰ কাৰণে আহিব বিপৰীতাৰ্থক শব্দ। এই চেপ্টাৰবিলাক যে আছে, চেপ্টাৰৰ পিছফালে দিয়া আছে বিপৰীতাৰ্থক শব্দ, সেইবিলাক মুখস্থ কৰিবা। বেলেগ বাহিৰৰ পৰা মুখস্থ কৰিব নালাগে, পিছফালে দিয়াখিনি মুখস্থ কৰিলেই হ'ব। তাৰপিছত মেইন ইম্পৰ্টেণ্ট কিতাপৰ পিছত নত্যবিধি, সত্যবিধি, কিয় দন্ত্যান্নটো মধ্যাহ্ন হয়, তাৰপিছত দন্ত্যাক্ষৰটো মধিনাক্ষ হয়, এইবিলাক নত্যবিধি, সত্যবিধি কিতাপৰ পিছত যিবিলাক দিয়া আছে মুখস্থ কৰিবা। বিপৰীত লিংগবাচক শব্দ যেনেকৈ মহিলা, পুৰুষ, এইবিলাক লিংগ পৰিৱৰ্তন যে, সমাৰ্থক শব্দ কিতাপৰ পিছপিনে যিখিনি দিয়া আছে সেইখিনি তোমালোকে পঢ়িলেই হৈ যাব। বেলেগ বাহিৰৰ পৰা পঢ়িব নালাগে। তাৰপিছত এইবিলাক চৰ ধৰা, হনুমন্তৰ লংকা দৰ্শন, শিশুলীলা, এইবিলাক কি বেলেগ ভাষাত, ব্ৰজাৱলী ভাষাত লিখা হয়। এইবিলাকৰ কিছুমান আধুনিক অসমীয়া ৰূপ থাকে। এই আধুনিক অসমীয়া ৰূপবিলাক মুখস্থ কৰিব লাগিব তোমালোকে। বেলেগ নপঢ়িলেও কিতাপৰ পিছফালে যিখিনি কুৱেশ্যন দিয়া আছে, গোটেইবিলাক চেপ্টাৰৰ পিছপিনে যিবিলাক কুৱেশ্যন দিয়া আছে যে আধুনিক অসমীয়া ৰূপ লিখা, সেইখিনি পঢ়িলেই হৈ যাব। এতিয়া কথা হ'ল ৰচনা তোমালোকে কি পঢ়িবা? ৰচনা তোমালোকে বৰ্তমানৰ কাৰণে বেলেগ একো পঢ়িব নালাগে। বৰ্তমান তোমালোকৰ স্কুলত কিবা এটা হ'লেওতো ৰচনাৰ বিষয়ে তোমালোকৰ মেম বা ছাৰে আলোচনা কৰিছে যে এই ৰচনাটো তোমালোকে পঢ়িবা। সেই এখন যদি ৰচনা দিছে সেই এখনে বৰ্তমান মুখস্থ কৰিলে ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে হৈ যাব, বেলেগ পঢ়িব নালাগে। বাকী মই হাফ ইয়াৰলি এক্সাম, ফাইনেল এক্সামত কি পঢ়িব লাগিব 7-8টামান মই ইম্পৰ্টেণ্ট ৰচনা তোমালোকক দি দিম। সেইকেইটা মুখস্থ কৰিলে তোমালোকে আৰু বেলেগ পঢ়িব নালাগে। তাৰপিছত তোমালোকে সমাজ বিজ্ঞানত যিহেতু 3খন কিতাপ আছে, সেইকাৰণে বহুতে কনফিউজ হৈ যোৱা, ভয় খোৱা যে আমি 3খন কিতাপ কেনেকৈ পঢ়িম, ফাৰ্ষ্ট ইউনিট টেষ্টত ইমান কম নম্বৰৰ ভিতৰত আমি ইমানকেইটা চেপ্টাৰ কেনেকৈ পঢ়িম। সেইকাৰণে সমাজ বিজ্ঞানৰ চিলেবাছটো আমি আলোচনা কৰোঁ। ফাৰ্ষ্ট ইতিহাসৰ পৰা তোমালোকে 2টা পঢ়িবই লাগিব। ইতিহাসৰ পৰা তোমালোকে কষ্ট কৰিব লাগিব, এই 2টা পঢ়িব লাগিব। ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন বা ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ, এই 2টা পঢ়িব লাগিব। তাৰপিছত ভূগোলৰ পৰা তোমালোকে 2টা পঢ়িব নালাগে। কিছুমান স্কুলত দিব পাৰে কিন্তু বেছিভাগ স্কুলতে নিদিয়ে, এটাই দিব, ভূপৃষ্ঠৰ পৰিৱৰ্তন। ভূগোলৰ পৰা এইটো পঢ়িলে হৈ যাব।
ৰাজনীতি বিজ্ঞানৰ পৰা এটা পঢ়িব লাগিব ভাৰতৰ ৰাজনৈতিক দল, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা বহুত বেছি কুৱেশ্যন আহে, মানে কুৱেশ্যন বনিব পাৰে। তাৰপিছত অৰ্থনীতি বিজ্ঞানৰ পৰা কি পঢ়িব লাগিব, অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। এটা পঢ়িলে এই ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ এটা, ভূগোলৰ ফাৰ্ষ্টৰটো, আৰু কিন্তু ইতিহাসৰ দুটা তোমালোকে পঢ়িব লাগিব। সমাজ বিজ্ঞানৰ এইখিনিয়ে হ'ল। এতিয়া আমি গণিত আৰু বিজ্ঞানৰখিনি আলোচনা কৰোঁ। সাধাৰণ বিজ্ঞানৰ পৰা তোমালোকে কি পঢ়িব লাগিব, তোমালোকে মেইনলি অধ্যায় 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ, তাৰপিছত অধ্যায় 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে, তাৰপিছত তোমালোকে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় 5 নম্বৰটো জীৱৰ মৌলিক একক, আৰু অধ্যায় 8 এই চাৰিটা তোমালোকে বহুত বেছি ভালকৈ পঢ়িবা। কিন্তু কিছুমান স্কুলত আকৌ এই কলা অধ্যায় 6টো এইটোও দি দিব পাৰে। এইবিলাক ডিষ্ট্ৰিক্ট আৰু স্কুলৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু এই চাৰিটা তোমালোকক দিব, 1, 2, 5 আৰু 8 এইকেইটা তোমালোকে পঢ়িবই লাগিব। কিছুমান স্কুলত আকৌ এইটোও দিব, আমি অসুস্থ হওঁ কিয় নাইবা শব্দ, এই দুটাৰ এটা দিব। তোমালোকৰ স্কুলত মানে বিজ্ঞান টিচাৰে যোনটো ক্লাছ কৰিছে, বৰ্তমান ক্লাছটাৰ তোমালোকক পঢ়ুৱাইছে অলৰেডি, সেইটোৱে পঢ়িবা। বাকী তোমালোকে চাৰিটা বহুত বেছি ভালকৈ পঢ়িলে হৈ যাব। এতিয়া আমি তোমালোকৰ আটাইতকৈ ভয় লগা ছাবজেক্টটো, ভয় লগা বিষয়টো, সেইটো হ'ল গণিত, সাধাৰণ গণিত। এইটোত কি আহিব ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে, সেইখিনি আমি আলোচনা কৰোঁ। আৰু তোমালোকে এই ইউনিট টেষ্টবিলাকক চিৰিয়াছলি ল'বা। এতিয়া ভালকৈ পঢ়িলেহে তোমালোকে ফাইনেল এক্সামত ভাল মাৰ্ক পাবলৈ সক্ষম হ'বা, নহ'লে তোমালোকে যদি বুজিয়ে নাপাবা কেনেকৈ তোমালোকে ভাল মাৰ্ক পাবা। এতিয়া তোমালোকে এইটো লাইটলি নল'বা, চিৰিয়াছলি লোৱা। এটলিষ্ট যদি তোমালোকে ইয়াৰ পৰা 4টা চেপ্টাৰ ভালকৈ তোমালোকে পঢ়া, এটলিষ্ট সেইখিনি তোমালোকে হৈ গ'ল আৰু পঢ়িব নালাগে, বুজি পাবা, পিছত আৰু ৰিভিজন দিলে হৈ যাব। ইয়াৰ পৰা কোনখিনি আহিব, তোমালোকৰ ৰিভিজন পুনৰালোচনাৰ পৰা যিখিনি আছে R1 R2 এইখিনি পঢ়িব লাগিব। তাৰপিছত 1 নম্বৰ সংখ্যা প্ৰণালী, 2 নম্বৰ বহুপদ, 3 নম্বৰ স্থানাংক জ্যামিতি, এই 4 নম্বৰটো তোমালোকৰ ফাইনেল এক্সামতো নাহে, একেবাৰে স্কিপ কৰি দিবা। আৰু 5 নম্বৰটো ইউক্লিডৰ জ্যামিতিৰ পৰিচয়, এইখিনি তোমালোকে পঢ়িব লাগিব। আৰু তোমালোকে এটা কথা মন কৰিবা, এতিয়া তোমালোকৰ বৰ্তমানলৈকে ক্লাছত যিখিনি শিকালে, যিখিনি পঢ়ালে, সেইখিনি মানে আহিবই। মানে যিখিনি কুৱেশ্যন টিচাৰে বেছি ডিছকাছ কৰে, বেছি অলপ কৈ থাকে, ক্লাছত তোমালোকে মনোযোগ দি শুনিবা, সেই বস্তুখিনি মানে পৰীক্ষাত অহাৰ 100% চান্স থাকে। আৰু আজিকালি তোমালোকে ভিতৰৰ পৰা পঢ়িব লাগিব। মই তোমালোকৰ কাৰণে ভিডিঅ' লৈ আনিম, ভিতৰৰ পৰা কি পঢ়িব লাগিব, ভিতৰৰ বস্তুখিনি সেইখিনি আনিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ ছ' মাছ।